যুৱৰাজ আলোকিত যুৱৰাজ সৰুৰে পৰা যাকে বুকুৰ মাজতে ৰাখিছিলো যতনে সেই স্নেহৰ ভগ্নীক সমৰ্পি মাজি বসুদেৱৰ হাতত সঁচা আলোকিত যুৱৰাজ কন্যা সম্প্ৰদান যে কি এক মৰ্মান্তিক আলোকিত বেজাৰ নকৰিব যুৱৰাজ এই আছে জগতৰ চিৰন্তন নীতি পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে কন্যা হলে গতি কৰে পৰৰ গৃহলৈ আপুনি যদি শোকত ভাগি পৰে আজলি দৈৱকীক কোনে সান্ত্বনা দিব আৰু আলোকিত যুৱৰাজ মোৰ যাত্ৰী উলটি যোৱাৰ সময় সমাগত প্ৰস্তুত কৰি ৰাখিছানে সকলো সম্ভাৰ হয় যুৱৰাজ সকলো প্ৰস্তুত কৰি ৰাখিছো তোৰ জীৱনৰ শুভ মুহূৰ্ততে নটুকিবি সকলো সেই ভোজৰা যি কংসৰ স্নেহৰ ভগ্নী তই স্বামীৰ অনুগামী হৈ সেই কংসৰ লগতে সমগ্ৰ মথুৰাৰ বহাবি সন্মান আজি তোৰ মহা আনন্দৰ দিন দৈৱকী তেনেদৰে কৈ কিয় অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ তাক মই নাপাহৰো কেতিয়াও দৈব্যৰ তাৰণাতে পৰি কৰিছিলো যদি কেতিয়াবা ৰোহ ব্যৱহাৰ আজিৰে বিদায় কিয়নো মোৰ মুখলৈ চাই সকলো পাহৰি যায় হাসি হন্তে সমৰ্পিলো ভগ্নীকে তোমাৰ হাতত হাজলি ভগ্নী মোৰ
হতিয়া লোকোৱা ভাল বেয়া তাই নাজানে একোকে ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি হত দুখ হত অপৰাধ তাই কৰিবা মাৰ্জনা কিন্তু মনত ৰাখিবা বসুদেৱ তোমাৰ অপত্য স্নেহৰ পৰা কদাপি যেন নহৈ বঞ্চিতা আদেশৰ মই নকৰো লংঘন আদেশ নহয় বসুদেৱ যুৱৰাজ সেইবোৰ অনুৰোধ মাথো মিত্ৰ দৈবকী পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতিয়ে তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি মন পতি গৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সম্ভাষণ জনাবি বিশেষ তোমাৰ আদেশ মই পালিম হততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা বিদায় নেলাগ তোমাৰ উপদেশ শিৰগত আগবাঢ়ি যাম মই জীৱন পথ বসুদেৱ আৰু দৈবকী আজি মই হিয়া ভৰা আশীৰ্বাদে কৰিছো প্ৰদান দুয়োৰে যুগ্ম জীৱনতে হৰ গৌৰী বসতি হওক উঠা বসুদেৱ উঠাই আজি মই নিজেই ৰথৰ বাঘ জৰি ধৰি হৈ আহিম দুয়োকে যাদৱপুৰত আয়তীসকল মাংগলিক গুৰুলি ধ্বনিৰে বসুদেৱ আৰু দৈবকীক জনোৱা বিদায় সম্ভাষণ সাৱধান কংস যি দৈবকীৰ বিয়া পাতি মহা সমাৰোহে আনন্দ দাপন পাহৰা মূৰ্খ কংস তই এই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলা ক্ৰমে মৰণৰ দিন তোৰ দুৰন্ত সুৰ কাষ চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা
মনত পেলা সেই ধৈৰ্যতিৰ অভিশাপ, মনত পেলা সেই ধৈৰ্যতিৰ অভিশাপ। অতি সঁচা মনতে পৰিছে মোৰ ধৈৰ্যতিৰ অভিশাপ। আনন্দ তাপন পাহৰা হৈ পাহৰিছো আপোনাৰে ভূতে ভৱিষ্যতে। সাৱধান কৰি দিছে আকাশবাণীয়ে, মৰাই দিছে মোকে দৈৱ নিজৰে। কালকেতু কালকেতু আসু আসু যুবরাজে পালিবরা দেখে হৰুৱা হৰুৱা বিজুলী বেগেৰে দেশ নতৰুৱালে। আনন্দ উন্মত্ত প্ৰজা পলাওকে লৰি। মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলোতে যাকেই যতে পোৱা বধ কৰি যোৱা। বলিয়া দোতাল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া মথুৰাৰ প্ৰজা সাগৰতে। আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰে ধুমুহা। আজি কালকেতু যিহকে বিচাৰিছে তাকেই পাইছে। যুৱৰাজ, শত্ৰু বিনাশ কৰাটোৱেই একমাত্ৰ কৰ্তব্য মোৰ। কালকেতু সদায় অগ্ৰীৱ হৈ থাকে শুনিবলৈ আপোনাৰ আদেশ। আপোনাৰ আদেশ পালে কাল সঠিক কালকেতুৰ হাততে কোনেও নাপাব নিষ্ঠাৰ। আনন্দৰ উচ্ছল শান্তিপূৰ্ণ মধুৰা অগ্নি অগ্নি বৃষ্টি শিলা বৃষ্টি রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন। যুবরাজ, নতুন মিতি স্নেহৰ ভগ্নী দৈৱকী ভৱিষ্যতে ভাগ্যলিপি মৰি ভালদৰে কাণ পাতি শুনিলি নহয়। যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োটিকে, সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা। চিৰেই কংসৰ মৰণ শিয়াল ভৰা আনন্দময় কৰিলো প্ৰদান। তাৰেই আজি সুন্দৰ প্ৰতিদান। শেষ কৰিবা বসুদে অমৃততে গৰলৰ হ'ল আৰু বিভাগ। বেশ কথা হে হব নহব অন্যথা। কিন্তু কংসৰ মৰণ জানো ইমান সহজ মমতা মায়া আদি আছে যত মানে বিষ কৰিছিলো সকলোতে এই মুহূৰ্ততে সম্বন্ধৰ নাকপাক মই দিলো দলিয়াই।
খড়গ খাতে দৈব্যকে কৰি হিৰচেতি মুক্ত হ'ব খোজা মৰি মৃত্যুৰ দ্বাৰ থমে বিৰুদ্ধ কৰি চিৰকাললৈ যুবরাজ যুবরাজ খোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে যুৱৰাজয় ৰাক্ষস মন্ত্ৰীয়ে মানৱৰ নামত কলংক সানিছা দাদা কিয় দাদা কিয় বিকাশী নাই তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধী সকলো কংসৰে কি খুৱাব কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলে জানো তুমি শুনিবা সঁচাই যুৱৰাজ তুমি সৰ্বশক্তিমান যেনে ইচ্ছা তেনেই বিধান সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবাৰো বিধান হৈ ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত হৈ শিৰে হৌ আজি তোমাৰ হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণক তুমি ৰুধিব খুজিছা হৰিহাক নালাগে কৰিব বিলম্বই হতাই বিঘিনী তোমাৰ কথাই সঁচা বসুদেৱ বংশময় সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনেই বিধানে থমতে দৈব্যকে কৰিম সংহাৰে আৰু পাছত চাম ভালদৰে দৈবকেৰে গৰ্ভজাতে অষ্টম সন্তানে কিবা দৰে কংসকে হৰিব নিধনে সাজু দৈব্যকী তই মৃত্যুৰ বাবে মৃত্যুৰ বাবে কিন্তু দাদা ধৰক জানিবা তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা যিবাদৰে কপিচাম হয় এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভক্তি হত্যাৰ কলংক কালিমা সানি সত্য ৰখিত বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা সুখ ভোগৰ বাসনাত
বশীভূত হৈ কৰা যদি তুমি এনে নিষ্কাম জগতৰ বীৰৰ সমাজে তোমাক শত মুখে কৰিব কঞ্চনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়তে হাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই জগতত বীৰ বুলি দিব পৰিচয় সুন্দৰ সুন্দৰ যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মৌৰী তুমি বসুদে তাৰো আছে এটি সহজ উপায় উপায় হয় যুৱৰাজ দৈৱকীও থাকিব জীয়াই তোমাৰো ৰাজা একো নহব অনিষ্ট কৰ জোৰে মই কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান অসম্ভৱ দৈৱকীৰ প্ৰাণ ভিক্ষাদান কদাপিতো নহয় সম্ভৱ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে এটি এটিকৈ আনি দিম মই তোমাৰ হাতত হত্যা কৰি সিহঁতক সাৱধান হবা তুমি নিজ ইচ্ছামতে দেৱী 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 সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন দেৱী মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন দেৱী মোৰ জীৱন ভিক্ষা নাই দেৱী ভাবিছো বসুদে পাৰিবানে পালিব প্ৰতিজ্ঞা তুমি পাৰিবানে সঁচাকৈ বিসৰ্জিব নিজ সন্তানৰ স্নেহ আৰু যদি পাৰা নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই দিব পাৰো মুক্তি দৈৱকীক শক্তিধৰ নৰপতি তুমি প্ৰজা আমি হাসিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি হাপু নিশ্চৰে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ কিন্তু কওঁ শুনা মই মিছা কথা মই নকওঁ কদাপি সাক্ষী আজি দেৱতা মণ্ডলী সাক্ষী আজি তব রাতুল চরণ সাক্ষী আজি এই অর্ধাঙ্গিনী মোর আজি তব সন্মুখত এ বসুদেৱে যে প্ৰতিজ্ঞা কৰিছে আখৰে মই কৰিম পালন দেৱী প্ৰতিশ্ৰুত মই বেশ এতিয়াৰ পৰা গৈ তেন্তে দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীৰি আপোন সন্তানৰ নিজকে প্ৰস্তুত কৰাগৈ ধন্য কালকেতু ধন্য তোমার বাহুর বিক্রম
ধ্বংসলীলা বন্ধ জগতে দাদা সংসারে ভক্তি সংসারে ক্ষমতা সংসারে পরাক্রম কিমান এরি দে পাপিনি এরি দে পাপিনি কোথা দেবী? ভগবান আমার নিশ্চয়ই কাহতে